এক্সিট পোলক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া বিজেপিৰ মুখত হাঁহি কংগ্ৰেছে মানি নলয় এক্সিট পোলৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন কংগ্ৰেছৰ ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হ'ল আৰু ইয়াৰ পিছতেই বৃহস্পতিবাৰে সন্ধিয়া কেইটামান এজেন্সিয়ে প্ৰকাশ কৰিলে এক্সিট পোল এই এক্সিট পোল অনুসৰি দিছপুৰত এইবাৰো বিজেপি মিত্ৰজোঁটৰে চৰকাৰ হোৱাৰ সম্ভাৱনীয়তাৰে ইংগিত বহন কৰিলে এক্সিট পোল অনুসৰি বিজেপি মিত্ৰজোঁটে সৰ্বাধিক ৮৫খন পৰ্যন্ত আসন লাভ কৰাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছে এক্সিট পোলে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক দিলে সৰ্বাধিক ৬৬খন আসন এতিয়া এই এক্সিট পোলক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস এই এক্সিট পোলক লৈ সুখীও নহয় দুখীও নহয় আমি সেই এক্সিট পোলক আমি একচেপ্টো কৰা নাই ৰিজেক্টো কৰা নাই কাৰণ তেওঁলোকৰ সমীক্ষাৰ যি ধাৰণা সেই ধাৰণাটো অন্য ধৰণৰ আৰু আমাৰ যি নিজৰ সমীক্ষা আমাৰ নিজৰ সমীক্ষা একেবাৰে পৃষ্ঠা প্ৰমুখৰ পৰা খবৰ লৈ পেলাই বুথৰ কাৰ্যকৰ্তাসকলৰ পৰা খবৰ লৈ পেলাই আমি ইতিমধ্যে যোৱাকালিলৈ আমাৰ সম্পূৰ্ণ তথ্য আহি পাইছে আৰু সেই তথ্যৰ আধাৰত আপোনালোকক জনাব বিচাৰিছোঁ পূৰ্বতে আমি কৈ আহিছিলোঁ যে বিজেপি প্লাছ যিটোতো 100+ৰ কথা কৈ আহিছিলোঁ আৰু সেই 100+ আমি প্ৰস্তুতি হাতত লৈছিলোঁ কাৰণে আমি পৰৱৰ্তী সময়ত নিৰ্বাচন হোৱাৰ পিছত কাৰ্যকৰ্তাসকলৰ মনৰ খবৰৰ আধাৰত কৈছিলোঁ যে আমি লেটাৰ বা ডিষ্টিংশ্যন সহ চৰকাৰ গঠন কৰিম বুলি কৈছিলোঁ আৰু সেইটো সম্ভৱতঃ সেই লাইনতে গৈ আছে এক্সিট পোলতো ২-৩টা এক্সিট পোলত তেনেকুৱা এটা আভাস দিছে আমাৰ যি পৃষ্ঠা প্ৰমুখ বুথৰ কাৰ্যকৰ্তাসকলে যি আমাক হিচাপ পঠিয়াইছে সেই হিচাপৰ আধাৰত ভাৰতীয় জনতা পাৰ্টিৰ উইনেবিলিটি আমাৰ চান্স আছে ৭০টা চিটত অসম গণ পৰিষদৰ উইনেবিলিটি চান্স আছে ৮টা আৰু UPPLৰ উইনেবিলিটি আছে ৫টা কংগ্ৰেছে কিন্তু কোনোপধ্যেই মানি নলয় এই এক্সিট পোল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ইয়াক ভুৱা আখ্যা দিলে এজেন্সিয়ে কৰিছে তিনিটা এজেন্সিয়ে কংগ্ৰেছ আৰু বিজেপি মহাজোঁট আৰু মিত্ৰজোঁটক প্ৰায় নেক টু নেক দিছে সমান দিছে তিনিটা এজেন্সিয়ে আৰু 4টা এজেন্সিয়ে বিজেপিক আমাতকৈ বেছি দিছে এতিয়া প্ৰশ্নটো হৈছে যে এই আপোনাৰ এক্সিট পোল এই এক্সিট পোলৰ যিটো মেকানিজিম চাইণ্টিফিক মেকানিজিম হ'ব লাগিব এই কোনো চাইণ্টিফিক মেকানিজিম নহয় গোটেই অসমত প্ৰায় 1.5 কোটি মানুহে ভোট দিছে তেওঁলোকে চেম্পুল লৈছে ক'ৰবাত 30,000 ক'ৰবাত 20,000 ক'ৰবাত 15,000 এইটো চেম্পুলে গোটেইখিনি মানুহৰ অপিনিয়নটো ৰিফ্লেক্ট নকৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙেতো এক্সিট পোলৰ কথা পাতি সময় অপচয় কৰাৰ পক্ষপাতিয়েই নহয় तो ये सारे एग्जिट पोल बिल्कुल फ्रॉड है और इसके बारे में मेरे ख्याल से चर्चा और समय भी वेस्ट नहीं करना चाहिए चुनाव रिजल्ट आ जाएगा परसों जी दूध का दूध पानी का पानी मिल जाएगा আনহাতে জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনে সঁচা বুলিয়েই মানি লৈছে এই এক্সিট পোলক চৰকাৰ বিজেপি মিত্ৰজোঁটৰে হ'ব বুলি ফুকন নিশ্চিত চকটো এইটো দিছ ইজ এ ফেনমেনা আপুনি যেতিয়া মেচিন গান বিচাৰে তেতিয়া আপোনাক বন্দুক দিয়ে এইটো এটা ছিষ্টেম এনেকুৱা ছিষ্টেম যে আমি 100+ বিচাৰিছিলোঁ উই আৰ ট্ৰাই আৱাৰ লেভেল বেষ্ট কিন্তু আমি এতিয়া এটা সাইজেবল সিট পাই পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ আৰু মিত্ৰজোঁটে আজি এবাৰ আমাৰ চৰকাৰ গঠন কৰিব দ্বিতীয়বাৰৰ কাৰণে অসমত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ মতে এই এক্সিট পোল সম্পূৰ্ণ ভুৱা যোৱাকালিৰ যিটো এক্সিট পোল এইটোত আমি সহমত নহওঁ কাৰণ তেওঁলোকৰ হিচাপটোত আমাৰ যিটো আমি প্ৰেক্টিকেলি ইলেকশ্যন খেলি আহিছোঁ ফিল্ডত আমি যিখিনি পাইছোঁ তাৰ ওলোটা ছবিখন যোৱাকালিৰ যিটো এক্সিট পোলত দেখুওৱা হৈছে এক্সিট পোলৰ পূৰ্বানুমান আগতেও ওলোটা হৈছিল বিহাৰ নিৰ্বাচনে ইয়াৰ প্ৰমাণ কিন্তু কোনো কোনো ক্ষেত্ৰত সত্যও হৈছিল এতিয়া অপেক্ষা মাজত পাঠো এটা দিন ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ